হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ লাও খেতি কেনেকৈ কৰে আৰু তাত থকা যিবিলাক অসুবিধা আছে নেকি সেইবিলাক কেনেদৰে সমাধান কৰিব লাগে গোটেইখিনি মই দেখাবলৈ গৈ আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব আৰু ভিডিঅ'টো প্লিজ যদি ভাল পায় শ্বেয়াৰ কৰিব। থেংক ইউ। চাই থাককচোন আপোনালোকে চাবলৈ পাইছে নহয় কি সুন্দৰভাৱে খেতিটো কৰিছে তেখেতে। চাওক কি সুন্দৰভাৱে একেবাৰে কম জেগাতে খেতিটো আপোনালোকে তেওঁ ষ্টাৰ্ট কৰিছে বা তেওঁ ছাকচেছ হৈছে খেতিটো কৰি পেলাই। চাওক আপোনালোকে কি সুন্দৰভাৱে কৰিছে লাও খেতিৰ লগতে তাত। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকক জাতিলাও খেতিৰ বিষয়ে দুআষাৰ ক'ম। আৰু জাতিলাওৰ কাৰণে যিবিলাক নেকি সঁচ নিৰ্বাচন কেনেদৰে কৰিব, জাতিলাওৰ কাৰণে উন্নত জাতবোৰ হৈছে পুছা, চামাৰ আৰু 2 নম্বৰতে হৈছে পলিফিক লং। পুছা, চামাৰ, পলিফিক ৰাউণ্ড, পুছা মেঘদূত, বহুত টাইপৰ আছে আজিকালি মাৰ্কেটত আমাৰ পোৱা যায়। আপোনালোকে তাত সুধিলে গম পাই যাব। আৰু মই 2-এটা জাত আমাৰ স্ক্ৰীণত মই দি দিম, আপোনালোকে চাই ল'ব আৰু স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু নেক্সট হৈছে বীজৰ পৰিমাণ আৰু সিঁচা পদ্ধতি। জাতিলাও বছৰত দুবাৰ বসন্ত আৰু গ্ৰীষ্ম চপাব পৰাকৈ খেতি কৰা হয়। বসন্ত কালত হৈছে আমাৰ ফেব্ৰুৱাৰী টু মাৰ্চ মাহত সিঁচা হয়। আৰু এই খেতি কৰাৰ বাবে প্ৰতি বিঘাত 200 গ্ৰাম বীজৰ প্ৰয়োজন হয়। আৰু গ্ৰীষ্মকালীন জুন জুলাই মাহত কৰা খেতিৰ বাবে 160 গ্ৰাম বীজৰ প্ৰয়োজন হয়। বসন্ত কালত খেতিৰ গছবোৰ ব্যৱধান 1.5 to 2.0 মিটাৰ ইনটু 1.0 to 1.5 মিটাৰ ব্যৱধানত বীজবোৰ। আৰু গ্ৰীষ্মকালীন যিবিলাক নেকি খেতি কৰে সেইবিলাক 2.0 to 3.0 মিটাৰ ইনটু 1.0 to 1.5 মিটাৰ ব্যৱধানত ওখ ভেটিত শাৰী শাৰী কৰি দিব লাগে। আৰু এইটো বহুত এটা ইম্পৰ্টেণ্ট হয়। আপোনালোকে সদায় এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব, তাৰপিছত আপোনালোকে খেতিটো কৰিব, তেতিয়া সুফল পাব। আৰু ইয়াৰ সাৰৰ পৰিমাণটো আপোনালোকক কৈ দিছোঁ, এবাৰ মই স্ক্ৰীণত দিম যিহেতু এবাৰ কৈ দিছোঁ। জাতিলাও ক্ষেত্ৰত যি নেকি আপোনালোকে জাতিলাও কৰিব, এই জাতিলাও ক্ষেত্ৰত গুটি দিয়াৰ 2-3 দিনৰ আগতে বিঘাই প্ৰতি 17 কুইণ্টেল গোবৰ, যি শুকান গোবৰ ইউজ কৰিব লাগিব, বা এনি কম্প'ষ্ট যিবিলাক নেকি পচন সাৰ ইউজ কৰিব লাগিব। আৰু 16.5 কিলোগ্ৰাম ইউৰিয়া আৰু 47 কিলোগ্ৰাম SSP আৰু 15 কিলোগ্ৰাম MOP প্ৰয়োগ কৰিব লাগে, যিটো নেকি পটাছ। এইটো কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু এইখিনি কৰিব। আৰু যিখিনি নেকি সাৰৰ কথা মই ক'লোঁ, সাৰখিনি গোটেইখিনি আপোনালোকে সমুদায় SSP, MOP আৰু পচন সাৰ গোটেইখিনি কৰি দিব। আৰু ইউৰিয়াটো আধা দিব, আৰু বাকী ৰৈ যোৱা যিখিনি নেকি ইউৰিয়া থাকিলে আপোনাৰ সেইখিনি আপুনি ফুল ফুলা সময়ত মাটিত মিহলাই গছৰ গুৰিত প্ৰয়োগ কৰিব। খালি অলপমান ডিষ্টেঞ্চ, অলপ দূৰত আপোনালোকে সৰুকৈ লুই এটি খান্দি তাত দি দিব, তেতিয়া সুফল পাব আপোনালোকে। আৰু শস্য যিটো পৰিচৰ্যা বুলি কয়, খৰাং বতৰত আমি 8-10 দিনৰ ব্যৱধানত আমি পানী দি থাকিব লাগে। অত্যাধিক পানী দিবও দৰকাৰ নাই, পানী দিব লাগে। আৰু চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকক গ্ৰীষ্মকালীন শস্য যতনৰ বিষয়ে দুআষাৰ ক'ম। শাক পাচলি খেতি বুলিলে আমি কেনেদৰে কৰিব লাগে আপোনালোকেতো গম পায়, যিটো নেকি গ্ৰীষ্মকালীন শাক পাচলি বজাৰত চাহিদা বেছি। কিয়নো গ্ৰীষ্মকালীন শাক পাচলি খেতি কৰিবলৈ হ'লে কৃষকজনে প্ৰতিকূল বতৰৰ খেতি কৰিব লগা হয়। আৰু শীতকালিৰ দৰে অনবৰতে লাগি থাকিব নোৱাৰে। বহুত তাৰমানে আমাৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ কাৰণে। আৰু গ্ৰীষ্মকালীন খেতি বুলিলে আমাৰ মনলৈ জিকা, ভেন্দি, তিয়ঁহ, লাও, কোমোৰা, ভোল, লেচেৰা মাহ, তিতাকেৰেলা, ভাতকেৰেলা, পটল, মৰিচা, কুন্দুলি ইত্যাদি কথাই আহে। আৰু খেতি কৰিবৰ বাবে সদায় নতুন বীজহে আমি লোৱাটো উচিত, পুৰণা বীজবিলাক কেতিয়াও ইউজ কৰিব নালাগে। আৰু লাওজাতীয় শস্য খেতি কৰিলে শস্যবোৰ বগাবলৈ উচিত ব্যৱস্থা কৰি দিব লাগে। যিমানে ভালদৰে আপোনালোকে বগাবলৈ ব্যৱস্থা কৰি দিব, সিমানে আপোনাৰ ফল অত্যাধিক আপোনালোকে পাব। আৰু মন কৰিবলগীয়া কথা যে কিছুমান শাক পাচলি যেনে ভাতকেৰেলা, পটল ইত্যাদি পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপাৰ বেলেগ গছতো হোৱাৰ বাবে প্ৰতি 10 জোপাৰ স্ত্ৰীপুষ্প গছৰ মাজত একোজোপা পুংপুষ্প গছ ৰখাটো বহুত আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ৰাখিব লাগে। অন্যথা ফুলবোৰ ফুলৰ সৈতে অপৰিণত অৱস্থাত সৰি যায়। আৰু এইটো কৰাটো বহুত এটা ইম্পৰ্টেণ্ট। এইটো কৰিব আপোনালোকে, তেতিয়া সুফল পাব আপোনালোকে, ভাল হ'ব আপোনালোকৰ। আৰু চাই থাকক আপোনালোকে। ধন্যবাদ।
আৰু এটা কথা, ফুলবোৰত বৰল পোক আক্ৰমণ দেখিলে আৰু সচৰাচৰ হয়, আৰু তাৰ কাৰণে আমি বজাৰত সহজতে উপলব্ধ যিটো নেকি ফেৰামন ট্ৰেপ, আৰু মই দি দিম স্ক্ৰীণত চাব আপোনালোকে, সেই ফেৰামন ট্ৰেপটো ইউজ কৰিব লাগে। তেতিয়া বহুত সুফল পাব, আৰু এইটো অৰ্গেনিকেলি নে তাৰমানে আমাৰ একদম তাৰমানে আমাৰ একো আপোনালোকৰ অন্য কেমিকেল প্ৰচেছ নহয়, অৰ্গেনিকেলি হয়। আৰু চাই থাকক আপোনালোকে।